মানুহক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱাৰ প্ৰতীক উৎসৱ দীপাৱলী। অমাৱস্যাৰ অন্ধকাৰ দূৰ কৰা দীপাৱলীয়ে সকলোৰে হৃদয়ৰ পদূলিও উজ্বলাই তোলে। সেয়ে সকলোৰে বাবে বিশেষ এই দীপাৱলী। বিশেষ তেওঁৰ বাবে যিয়ে নিজক এন্ধাৰৰ পৰা পোহৰলৈ টানি উলিয়াই আনিছে। বিশেষ তেওঁৰ বাবেও যিয়ে পাৰ হৈ যোৱা সময়বোৰত বহু কিবা কিবি হেৰুৱাইছে। সেয়ে এই দীপাৱলীত প্ৰেমৰ, শান্তিৰ, সমৃদ্ধিৰ, সাহসৰ একোগোচিকৈ বন্তি জ্বলিব সকলোৰে মনত। আপোনালোক সকলোলৈ দীপাৱলীৰ আন্তৰিক শুভকামনা। নমস্কাৰ, মই সংগীতা দেৱী দত্ত আৰু আপুনি শুনি আছে মোৰ পডকাষ্ট মনৰ কথা। দীপাৱলী বা দেৱালীৰ আটাইতকৈ ভাল লগা কথা কি জানেনে? শীতৰ অনুভৱ। শীতৰ ফিৰফিৰীয়া বতাহজাকৰ আমেজ আৰু ফটকা, ফুলজাৰি, শাৰী শাৰী মাটিৰ চাকিৰ পোহৰত শৈশৱক উভতাই পোৱাৰ সুখ। উৎসৱৰ আনন্দ একেই আছে, সলনি হৈছে মাথো উদযাপনৰ পদ্ধতি। এসময়ত দীপাৱলী বুলিলেই মনলৈ অহা ছবিখন আছিল কলগছত পোহৰৰ শোভা বিয়পাই জকমকাই জ্বলি থকা শাৰী শাৰী মাটিৰ চাকি। আৰু তাৰ বাবে পুৱাৰ পৰাই ব্যস্ততা। কলগছ কটা, আগৰ বছৰৰ মাটি চাকিখিনি ধুই পখালি ৰ'দত শুকুৱাই থোৱা, শলিতাবোৰ দিনতে কাটি যুগুতাই থোৱা। দেউতা বা দাদাই দিনৰ ভাগতে পদূলিমুখত কলগছ পুতি চাকি দিবৰ বাবে তাত বাঁহ ফালি খুচি লগাই দিছিল। আৰু সন্ধিয়াৰ লগে লগে চাকিবোৰত মিঠাতেল দি জ্বলাই চৌপাশ পোহৰাই তুলিছিলোঁ। মাটি চাকিৰ শোভাই গধূলিটো কোমল পোহৰেৰে ভৰাই তুলিছিল। বহুতে আকৌ কলি অমিতা দুফাল কৰি তাৰ ভিতৰত তেল শলিতা দিও দেৱালীৰ চাকি জ্বলায়। সেইবোৰ আছিল গ্ৰাম্য সমাজৰ আৱিষ্কাৰ। দাদাহঁত ফটকা বোম আদি ফুটোৱাত পাকৈত আছিল, কিন্তু আমাৰ দৰে অলপ ভয়াতুৰবিলাকে মৰাঠাৰি এডালৰ এমূৰে জলকীয়া বম একোটা লগাই ফুটাইছিলোঁ। সেয়াই আনন্দ। আৰু দেৱালীৰ পিছদিনা পুৱা পদূলিয়ে পদূলিয়ে আগৰাতি নুফুটা ফটকাবোৰ বিচাৰি ফুৰাৰ আনন্দ। এতিয়া দেৱালী উদযাপনৰ পদ্ধতি সলনি হৈছে। এতিয়া দেৱালী মানে ৰঙা, নীলা, সেউজীয়া LED লাইটছ, ফটকা, আতচবাজীৰ কোলাহল। এতিয়াৰ দীপাৱলীত যিদৰে পোহৰ আৰু আনন্দ থাকে, তেনেদৰে শব্দ আৰু বায়ু প্ৰদূষণো থাকে। প্ৰযুক্তি আৰু আভিজাত্যই পৰিৱেশলৈ বিপদ কঢ়িয়াই আনে। খন্তেকীয়া আনন্দত মতলীয়া হৈ আমি প্ৰকৃতিৰ ক্ষতি সাধন কৰোঁ। আমি যে ভাবোঁ দেৱালীৰ ফটকা, আতচবাজীত আমাৰ ল'ৰা-ছোৱালীবোৰে ৰং পাইছে, সেয়া ভুল। এই উচ্চ প্ৰাবল্যৰ আতচবাজীত আমাৰ কোমল শিশুসকলৰে আটাইতকৈ বেছি হানি হয়। দীপাৱলী বুলি কওঁতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীত মনলৈ আহে। জিকমিক দেৱালীৰ বন্তি জ্বলে, এন্ধাৰত কান্দে কোনে অকলে অকলে। চহকী লোকৰ ঘৰৰ ৰঙীন আলোক সজ্জাই দুখীয়াৰ ঘৰৰ মাটি চাকিৰ পোহৰ ম্লান কৰে। দেৱালী মাত্ৰ এটা প্ৰতীকহে। মগনীয়াক টকা এটা দিবলৈ, সমাজৰ ভাল কাম এটাত অৰিহণা যোগাবলৈ বা দুখীয়াক দিবলৈ যাৰ হাতত পইচা নাথাকে, সেইবোৰ মানুহে কিন্তু দেৱালীত লাখ টকাৰ আলোকসজ্জা কৰে, আতচবাজি কৰে। আৰু তেনে মানুহৰ ঘৰৰ কাষতে আন্ধাৰত বুৰ গৈ থাকে কাৰোবাৰ পজাঘৰ। ৰঙীন পোহৰৰ মেলাত আত্মহাৰা হৈ থকা তেনে ঘৰৰ সন্তানেও কিন্তু দেৱালীৰ বন্তি নজ্বলা ঘৰটোলৈ চাবলৈ নিশিকে। কিন্তু এয়াতো পোহৰৰ উৎসৱ, মনৰ পদূলিবোৰ উজ্বলাই তোলাৰ উৎসৱ। এন্ধাৰৰ পৰা প্ৰকাশলৈ, অজ্ঞানৰ পৰা জ্ঞানলৈ যাত্ৰাৰ প্ৰতীক উৎসৱ এয়া। তেন্তে এন্ধাৰ মন একোটালৈ ঘৰ পদূলি আলোকিত কৰাৰ কি অৰ্থ আছে? কি অৰ্থ আছে তেনে উৎসৱৰ, য'ত কেৱল আমি নিজক দেখোঁ, নিজকহে চিনো, য'ত ৰজাঘৰে হাঁহে আৰু প্ৰজাতিত বন্তি নজ্বলে? এইবাৰৰ দীপাৱলী বা দীপান্বিতাত এই মনৰ এন্ধাৰবোৰ দূৰ কৰক। ৰঙা নীলা পোহৰেৰে চৌদিশ পোহৰোৱাৰ সমান্তৰালকৈ মনবোৰো পোহৰাই তোলক। মনৰ ভিতৰত মৰমৰ সহমৰ্মিতাৰ এগছি বন্তি জ্বলাওক।
নিজৰ ঘৰখনৰ লগতে আন কাৰোবাৰ ঘৰতো এগছি বন্তি জ্বলোৱাৰ চেষ্টা কৰক। আনৰ মুখত হাঁহি বিৰিঙাই তুলি যি সুখ পোৱা যায়, সেই সুখ ল'বলৈ শিকাওক আপোনাৰ সন্তানক। আজিলৈ আহোঁ, সকলোৱে সুৰক্ষিত দীপান্বিতা উদযাপন কৰক। হেপী দিৱালী।